গাড়ী এটা লোৱাৰ আগতে চবৰে মাইণ্ডত এটাই থাকে যে মাইলেজ কিমান পাম। তাৰ কাৰণে মই এটা অনাৰশ্বিপ ৰিভিউ লৈ আহিছোঁ, যাতে আপোনালোকে একদম একজেক্ট মাইলেজ এণ্ড ইচ এণ্ড এভৰিথিং কি মানে ইয়াতে প্লাছ পইণ্ট কি মাইনাছ পইণ্ট চব বস্তু আপোনালোকে এইটো ভিডিঅ'ত গম পাব। আগতে যোন প্লেচক আমি মটৰ গাড্ডা বুলি কৈছিলোঁ, চ' সেই প্লেচটো এতিয়া বহুতেই বেছি ডেভেলপ হৈ গৈছে। এইফালে আপোনাৰ ইক' পাৰ্ক কওক, ইক' পাৰ্ক এতিয়া ৱাটাৰ পাৰ্ক হৈ গৈছে। তাৰপিছত আমাৰ মটৰ গাড্ডা এতিয়া আই লাভ বঙাইগাঁও দি ফেমাছ হৈ আছে। তাৰপিছত আৰু এতিয়া জুবিন পাৰ্ক বনাই দিছে। চ' হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল বঙাইগাঁও। চ' কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ চব ভালেই আছে। এণ্ড গাইজ ফৰ দ্য ফাৰ্ষ্ট টাইম আজিৰ ককপিটটো অলপমান বেলেগ, মানে NS নহয় আৰু আজিৰ ককপিটটো। আজি হ'ল এৰক্স 155। চ' বহুত দিন ধৰি ভাবি আছিলোঁ মানে এৰক্সত ভিডিঅ' বনাম বাট আমাৰ মালিকজন আছিল হোষ্টেলত। চ' আহিছে আৰু এতিয়া এণ্টকটো আমাক লেবেল মাৰি গৈছে। এণ্টকটো চাব লাগে এইবাৰ। তো গাইজ মানে অভাৰ স্পীডিংটো মই প্ৰমোট নকৰোঁ, কিন্তু মানে এণ্টক যেতিয়া এনেকৈ ওলাই যায় ন ওচৰৰ পৰা, মানে ইগ'টো হাৰ্ট হৈ যায় মানে। চ' মানে কি ক'লোঁ, ইগ'টো হাৰ্ট হৈ যায় বুজিছে। সেইকাৰণে মাজে মাজে এনেকুৱা এণ্টকবিলাকক দিব লাগে। এনেও এণ্টকবিলাকৰ উৎপাত বহুত। চ' এতিয়াতো ফাৰ্ষ্ট অফ অল যাই আছোঁ মোৰ ITIৰ কাম কৰিবলৈ। মানে এনেকুৱা বন্ধু হ'লে ভাল লাগে, যেতিয়া আপোনাৰ ভিডিঅ' বনাব লাগে কিন্তু নিজৰ গাড়ী লৈ কিনে আহে। নাই একো নাই, ই মানে বহুত দিন পিছে ঘৰত আহে মানে, তেতিয়া মানে আমি একেলগে থাকোঁ আৰু একেলগে ফুৰোঁ। চ' এতিয়া যাই আছোঁ, আগতে কামটো কৰি লওঁ, তাৰপিছত বঢ়িয়াকৈ একদম এৰক্সটোক আৰু অলপমান মানে কিবা কিবি কৰি থৈছে আৰু বেলেগ। চ' চব বস্তু দেখাম আৰু এৰক্সৰ ৰিভিউ দিম বাৰু। আৰু আমাৰ অ'নাৰজনটো বহুতেই সৰু, তথাপিও আৰু অ'নাৰশ্বিপ এটা ৰিভিউ এটা দিম আপোনালোকক। 16 বছৰৰ বয়সত এৰক্স লৈ কিনে ফুৰে, চাওক আপোনালোকে কি কৰি আছে, আমি কি কৰি আছোঁ ভাবক। মই 18 বছৰ হৈ কিনে 125 চলাই আছোঁ। আগতে যোন প্লেচক আমি মটৰ গাড্ডা বুলি কৈছিলোঁ, চ' সেই প্লেচটো এতিয়া বহুতেই বেছি ডেভেলপ হৈ গৈছে। এইফালে আপোনাৰ ইক' পাৰ্ক কওক, ইক' পাৰ্ক এতিয়া ৱাটাৰ পাৰ্ক হৈ গৈছে। তাৰপিছত আমাৰ মটৰ গাড্ডা এতিয়া আই লাভ বঙাইগাঁও দি ফেমাছ হৈ আছে। তাৰপিছত আৰু এতিয়া জুবিন পাৰ্ক বনাই দিছে এণ্ড বহুত ডাঙৰ ৱাকিং জ'ন বনাই দিছে। মানে বঙাইগাঁওটো লাহে লাহে ক'ব নচলে আৰু পূৰা স্পীডত মানে ডেভেলপ হৈ আছে আৰু ভাল লাগে নিজৰ টাউনটো এনেকুৱা ডেভেলপ হৈ থাকিলে। আৰু মানে এৰক্সটো VVA ইঞ্জিন হয় না, R15ৰ ইঞ্জিন আছে ইয়াত। মানে কি আপুনি যদি অলপমান যদি থ্ৰটেল দিয়ে, সেই অলপমানতো একদম লগালগ পিক আপ ধৰিব, আৰু আপুনি যদি পূৰা একদম ধৰি ৰাখে সেইটোতো আপুনি পূৰা একদম পিক আপ পাব। মানে পিক আপটো আছে আৰু এৰক্স মানে পিক আপ। চ' এইটোৱে ভাল লাগে, মানে কি এনেকুৱা সৰু ৰাস্তা যদি আপুনি অলপমান মচাই দিয়ে, গাড়ী পাবই 50 এনেই পাব এইখিনিৰ পৰা এইখিনিতে। ত' ভাবক মানে এৰক্স যদি ল'ব খুজি আছে আপুনি ল'ব পাৰে। চ' গাইছ এতিয়া মানে এৰক্সৰ ভিডিঅ'টো কমপ্লিট কৰাবৰ কাৰণে আহিছোঁ। মানে জাষ্ট সেইদিনা মটো ব্লগিং দিছিলোঁ, আজি মানে মটো ব্লগিং নিদিওঁ, আজি নৰ্মেল ব্লগিং দিম। আৰু ইয়াতে আমাৰ এৰক্স আহি পাইছে। কোন আপেলৰ লগত কথা পাতি আছা ভাই, ইমান বিজি যে? আপি নেকি? হাঁহি বে, আপি কোৱাৰ লগে লগে কি হাঁহি বে মুখত। চলা বোলে। চ' গাইছ এতিয়া বঢ়িয়াকৈ যাওঁ, আমাৰ ইয়াতে হালবিৰ ফালে যাওঁ, তাৰপিছত বঢ়িয়াকৈ ৰিভিউটো দিওঁ আপোনালোকক চবলক। চ' গাইছ এতিয়া মানে এটা ঠাণ্ডা লোকেশ্যনত আহিলোঁ, মানে এই জেগাটো অলপমান ঠাণ্ডা আছে, নহ'লে ইমান বেছি ৰ'দ দি আছে। এতিয়াতো 33 হৈ আছে, বাট মানে ৱেডাৰ ৰিপৰ্টত চালোঁ অলপ পিছত আৰু 34 হৈ যাব, যি কমিব লাগে সেইটো আৰু বাঢ়িব। চ' এইকাৰণে মানে ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে কোনোবা চাই ঠাই জেগা লাগে। চ' ইয়াতে এৰক্সটোক এতিয়া পাৰ্ক কৰি দিছোঁ, এতিয়া আপোনালোকক বঢ়িয়াকৈ অ'নাৰশ্বিপ ৰিভিউটোও মই দি আছোঁ দেই।
সো গাইছ এটা গাড়ী এটা লোৱাৰ আগতে চবৰে মাইণ্ডত এটাই থাকে যে মাইলেজ কিমান পাম। গাইছ আপোনালোকৰ যদি এতিয়া মন যায় আছে যে মই এটা Yamaha Aerox কিনিম, তাৰ কাৰণে মাইলেজটো মই কিমান পাওঁ, কোম্পানীটো ঠিকে ক্লেইম কৰে 55-60 লৈকে ক্লেইম কৰে কোম্পানী, কিন্তু সেইখিনি নাপায়। তাৰ কাৰণে মই এটা অনাৰশ্বিপ ৰিভিউ লৈ আহিছোঁ, যাতে আপোনালোকে একদম একজেক্ট মাইলেজ এণ্ড ইচ এণ্ড এভৰিথিং কি মানে ইয়াতে প্লাছ পইণ্ট কি মাইনাছ পইণ্ট চব বস্তু আপোনালোকে এইটো ভিডিঅ'ত গম পাব। চ' বিনা স্কিপ কৰি চাই থাকক। চ' গাইছ এইটোৱে হ'ল আমাৰ অনাৰজন। আপোনালোকে ইয়াৰ ইনষ্টাগ্ৰামত চাব পাৰে। কি নাম কি ইনষ্টাগ্ৰামত? গ্ৰেনি মানে পুৰা একদম বঢ়িয়াকৈ কি নাম্বাৰ চাম্বাৰ কিবা কিবি আছে যদি গ্ৰেনি আছে GRN4NY #D155। চ' আপোনালোকে যাই কিনে তাতে ফ'ল' কৰিব পাৰে। তাৰ আগতে এতিয়া মোৰ কুৱেশ্যন থাকিল। ফাৰ্ষ্ট অফ অল এইটোৱে কুৱেশ্যন যে তুমি এৰক্সটো কিমান দিন আগতে কিনিছিলা? অলমষ্ট 1 year। অলমষ্ট 1 year হৈছে। তেনেহ'লে ইয়াৰ তুমি মাইলেজটো কোৱা যে তুমি চিটিত কিমান পোৱা? 30। চ' গাইছ আপোনালোকে যদি এৰক্সটো কিনিব খুজি আছে তেনেহ'লে আপোনালোকে চিটিত 30 to 35ৰ পৰা আপোনালোকে মাইলেজটো পাই যাব, ঠিক আছে। এতিয়া আপোনালোকে ডেইলিটো আপুনি চিটিতে নচলে, আপুনি এক না একদিন হাইৱেত যাব, আপোনালোকে লং ৰাইডো কৰিব। চ' তাৰ কাৰণে ভাই তুমি কোৱা যে তুমি হাইৱেত কিমান পোৱা? হাইৱেত 40+ আৰামছে। ত' গাইছ আপোনালোকে যদি এৰক্সটো লৈ কিনে যদি লং ৰাইড কৰিব খোজে আৰামছে পাব, আৰামছে কৰিব পাৰে, বিকজ 155cc আৰু 40+ মাইলেজ পায় হাইৱেত। ইটছ অছাম মেন, ইটছ অছাম। ত' গাইছ মই অভাৰ স্পীডিংটো প্ৰমোট নকৰোঁ, বাট তথাপিও মানে ইয়াৰ পৰা সুধি লওঁ যে ই আজিলৈকে মানে কিমান উঠাই পাইছে, একদম অনেষ্ট কোৱা কিমান উঠাই পাইছা? 120। 120। চ' মই জানা মতে 120+ যায়, বহুতখিনিয়ে যায় এৰক্স। তথাপিও কিমানমান যায় এৰক্স? 130 আৰামছে। 130 আৰামছে যায়। চ' ই বেছি উঠোৱা নাই, তথা 16 বছৰতে 120 উঠাইছে। আপোনালোকে কিন্তু এইবিলাক নকৰিব, ঘৰত পঢ়া শুনা কৰক। ইয়াৰ নিচিনা এনেকৈ ঘৰৰ পইচা উঠাই চাওক না, একযোৰৰ হেলমেট আৰু এৰক্স লৈ কিনে মানে চালে বেলেগ বে, চালে বেলেগ বে, আৰু ইণ্টাৰ কম আৰু কি লাগে। আৰু এতিয়া গোপ্ৰটো কোনদিনা? অল্প দেৰি আছে। চ' গাইছ আপোনালোকে এৰক্সত ABS-ও পায়, আৰু তাৰপিছত পিছফালৰ যোনটো ছাছপেনশ্যন হয় তাতে ডুৱেল ছাছপেনশ্যন আছে। এইখিনি আপোনালোকে জানে, মই তথাপিও দেখাই দি আছোঁ। বহুকেইটা এইটো কথা কোৱা যে ইয়াৰে প্লাছ পইণ্ট কি হয়, তুমি গাড়ীটো লৈ কিনে মানে কিমান হেপী, তুমি কি জেগাত হেপী, যে মই স্পীডিঙত হেপী, মই মাইলেজত হেপী, মানে প্লাছ পইণ্ট কি এই গাড়ীৰ? এনেতো মানে কমফৰ্টেবল আছে, খালি যোনে পিছফালে বহে মোৰ কষ্ট আছে, খালি মানে ছোট মানে বস্তুটা মানে ভাল নহয় আৰু হেণ্ডেলটা বেছি বাবলিং কৰে, এনেকৈ বেছি কৰে আৰু হেণ্ডেলটো বাবলিং কৰে বহুত। মানে অভাৰ স্পীডিং কৰিলে বাবলিং কৰে না এনে নৰ্মেলতো বাবলিং কৰে? নৰ্মেল না অভাৰ স্পীডতে বেছি ভাগ হয়। আচ্ছা, অভাৰ স্পীডতে বেছি ভাগ হয়। আৰু মই ইয়াৰ গাড়ীটো চলাই কিনে এটা বস্তু মই ন'টিছ কৰিছোঁ, এই মালটো বে পূৰা টাইট হৈ গৈছে, ক্ৰুজ কণ্ট্ৰল ড্ৰাইভ হৈ গৈছে। আপুনি যদি এনেকৈ দি দিয়ে এইটো এনেকৈয়ে থাকিব, স্কুটি যাই থাকিব। এতিয়া অন কৰি দিওঁ ভুচকৈ গুচি যাব বে স্কুটিটো। এইটো নাজানো কোম্পানীৰ কাৰণে হৈছে না ই অলপ বেয়াকৈ চলাই কাৰণে হৈছে, এইটোতো সিয়ে জানে আৰু কোম্পানী জানে। এণ্ড গাইছ ই মানে বেছি মডিফিকেশ্যনছ কৰা নাই। ইয়াতে ই ফগ লাইট লগাইছিল, এক চাইডতো বাৰু এতিয়া নাই, খুলি দিছে চাগে বা কিবা বেয়া হ'ব পাৰে। ফগ লাইট লগাইছিল, এণ্ড দেন এইটো আমাৰতো ক্লাছ গাৰ্ড বুলি কয়, এতিয়া ব্ৰেক গাৰ্ড বুলি ক'ব লাগিব আৰু এতিয়া যিহেতু স্কুটি। তাৰপিছত এইটো আইনাটো মই তাক দি দিছিলোঁ, কিন্তু ভাল লাগে এতিয়া, মোৰ গাড়ীতকৈ বেছি এই গাড়ীত ভাল লাগে। চ' মানে ইয়ে লগা ৰাখে এতিয়া, আৰু এনেই বেছি একো মডিফিকেশ্যন কৰা নাই, খালি এইটো খলটনা আৰু খুলি গৈছে ভাই। চ' গাইছ আপোনালোকে যদি ভাবি আছে এৰক্স লওঁ না নলওক, আপোনালোকে ল'ব পাৰে, বাট মোৰ অপিনিয়ন মই কওঁ আপোনালোকে যদি বাইক চলাই যদি ভাল পায় তেনেহ'লে এৰক্সটো নল'ব। ছেম প্ৰাইজত আৰু মানে ছেম CCত আপোনালোকে MT পাই যায়, Yamaha R15 পাই যায়। চ' আপোনালোকে বাইকতে যোৱাটো প্ৰিফাৰ কৰিম। কিন্তু এতিয়া বহুত আছে যেনেকৈ আমাৰ ফাদাৰৰ এজৰ বা আমাতকৈ অলপমান ডাঙৰ হৈ গৈছে, তাহাঁতে এতিয়া এটা স্কুটি এটা লাগে, হাই পাৰফৰ্মেঞ্চ এটা স্কুটি এটা লাগে। চ' তাৰ কাৰণেতো এৰক্স বেষ্ট, মানে একদম 155cc এটা বঢ়িয়া এটা ইঞ্জিনৰ লগত মানে ইমান ধুনীয়া এটা লুকছ পায় এৰক্সত। চ' তাৰ কাৰণে মই এটা ভিডিঅ' এটা বনাই দিলোঁ। চ' আজি কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বহুতে যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টাংছে বজাই দিব। চ' বাই বাই।